যিটো বিনামূলীয়া ই ৰিক্সা আছে বা যিটো মপেড আছে সেইটো ইতিমধ্যে তাৰ অনলাইন আবেদন ইতিমধ্যে আৰম্ভ হৈ গৈছে আৰু সেইটো আপোনালোকে অনলাইনৰ জৰিয়তে আবেদন কৰিব পাৰে। যিটো লেংগুইষ্টিক মাইনৰিটি ডিপাৰ্টমেণ্টৰ যিটো আছে, এই মাইনৰিটি ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আপোনালোকক যি বিনামূলীয়া বা চৰকাৰী যিটো ই ৰিক্সা বা মপেড যিটো দিয়া হৈ আছে, তাত আপোনালোকে আবেদন কৰিব লাগে। আবেদন কৰিলেহে আপোনালোকক বিনামূলীয়াকৈ আপোনালোকক সেইটো ই ৰিক্সা বা মপেড আপোনালোকক প্ৰদান কৰিব চৰকাৰে। কিন্তু আপোনালোকে তাত কোনে কোনে আবেদন কৰিব পাৰিব বা কেনেদৰে আবেদন কৰিব, আপোনালোক কি ডকুমেণ্টছ লাগে, আপোনালোকক সকলোখিনি আপোনালোকক জনাম। আপোনালোকে এটা এটাকৈ সম্পূৰ্ণ প্ৰচেছ আপোনালোক দেখুৱাই দিম। আৰু যিখিনি আপোনালোকে প্ৰব্লেম পাইছে, যে আপোনাৰ আধাৰ কাৰ্ডৰ প্ৰব্লেম পাইছে বা এপ্লিকেশ্যন আপোনালোকে ছাবমিট কৰিব পৰা নাই, কিয় কৰিব পৰা নাই, সেইখিনি কথা আপোনালোকক জনাম। গতিকে সকলোকে ৰিকুৱেষ্ট থাকিল, আপোনালোকে যদি নতুনকৈ চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিব। এতিয়া চাওক কোনে কোনে যিটো বিনামূলীয়া যিটো ই ৰিক্সা ইতিমধ্যে চৰকাৰে প্ৰদান কৰিছে, ইয়াত কোনে কোনে আবেদন কৰিব পাৰে আপোনালোকে সেইটো প্ৰথমতে জানিব লাগিব বা তাৰ যিটো গাইডলাইন আছে আপোনালোকে সেই গাইডলাইনটো আপোনালোকে চাব লাগিব। ইয়াৰ গাইডলাইনটো অনুসৰি চাওক, ইতিমধ্যে যিটো ষ্টাৰ্ট হৈছে চাওক 1 তাৰিখৰ পৰা ষ্টাৰ্ট হৈছে, আপোনালোকে 30 তাৰিখৰ ভিতৰত আপোনালোকে দিব লাগিব। আপোনালোকে এপ্লিকেশ্যন কৰিব লাগিব অনলাইনৰ জৰিয়তে, তাৰপিছতহে আপোনালোকে পাব। তাৰপিছত চাওক কোনে কোনে আবেদন কৰিব পাৰিব। এতিয়া আবেদন কৰাৰ ক্ষেত্ৰত চাওক বেংগলী হিন্দুজ, হিন্দী স্পিকিং বা আদাৰ্ছ যিসকল মানুহ আছে তেওঁলোকে, এইখিনিৰ ভিতৰতে চাওক হৈছে বঙালী বা তাৰপিছত যি অসমীয়াসকল আছে বা যিসকল বিহাৰী মানুহ আছে তেওঁলোকে কিন্তু আবেদন কৰিব পাৰিব। ইয়াৰ বাহিৰে বাকী যিসকল আছে তেওঁলোকে আবেদন কৰিব নোৱাৰে। এতিয়া আবেদন নকৰাৰ ভিতৰত হৈছে চাওক কোনে আবেদন কৰিব নোৱাৰে, মুছলিম, খ্ৰীষ্টিয়ান, বুদ্ধিষ্ট, জৈন, শিখ আৰু ফাৰ্চিছ, এইসকলে কিন্তু আবেদন কৰিব নোৱাৰে। তাৰ লগতে যিকেইটা ST কমিউনিটিৰ আছে মানুহ তেওঁলোকে কিন্তু আবেদন কৰিব নোৱাৰিব। আপোনালোকে যদি এই বিনামূলীয়া যদি ই ৰিক্সা আপোনালোকে ল'ব বিচাৰে তেতিয়াহ'লে আপোনালোকে এইখিনি মানুহৰ ভিতৰতহে আপোনালোকে আবেদন কৰিব লাগিব আৰু বাকীখিনিত কিন্তু আবেদন কৰিব নোৱাৰে। গতিকে আপোনালোকে যদি এই বিনামূলীয়া ই ৰিক্সা আপোনালোকে ল'ব বিচাৰে তেতিয়াহ'লে আপোনালোকে আবেদন কৰিব লাগিব। এতিয়া আবেদন কৰাৰ ক্ষেত্ৰত চাওক আপোনাৰ ডকুমেণ্টছৰ কি প্ৰয়োজন হয় আৰু আপোনালোকে কেনেদৰে আবেদন কৰিব সেইটো মই আপোনাৰ লেপটপ স্ক্ৰীণত আপোনাক দেখুৱাই আছোঁ, আপোনালোকে এবাৰ ভালকৈ চাই ল'ব। এতিয়া চাওক আবেদন কৰিবলৈ চাওক আছাম লিংগুইষ্টিক মাইনৰিটি ডিপাৰ্টমেণ্ট বৰ্ড যিটো আছে আপোনালোকে ইয়াতে আহিব লগাব। ইয়াৰ যিটো লিংক আছে লিংকটো মই ডিছক্ৰিপশ্যন বক্সত দি দিম, আপোনালোকে তাৰ পৰা ডিৰেক্ট আপোনালোকে গৈ আবেদন কৰিব পাৰিব। আপোনালোকে প্ৰথম ফাৰ্ষ্ট যিটো ষ্টেপ হৈছে আপোনালোকে অ'পেন কৰিব লাগিব, তাৰ যিটো লিংক আছে আপোনালোকে আহিব লাগিব। আপোনাৰ ফাৰ্ষ্ট ষ্টেপটো যিটো হৈছে আপোনালোকে আহি পেলাই যিটো এপ্লিকেশ্যন ফৰ্ম ফিল আপ যিটো আছে আপোনালোকে এইটোত ক্লিক কৰিব। এইটোত ক্লিক কৰাৰ পিছত নেক্সট 2 ষ্টেপটো আহি যাব। আপোনালোকে 2 ষ্টেপত চাওক 1 নম্বৰত আছে যিটো 1 আছে ক্ৰছ বা আইটেম ইনফৰমেশ্যন, ইয়াত আপোনালোকে মপেড বা ই ৰিক্সা আপোনালোকে ইয়াত চিলেক্ট কৰিব লাগিব। তাৰপিছত 2 নম্বৰত আছে চাওক পাৰ্চনেল ইনফৰমেশ্যন, আপোনালোকৰ যিখিনি ডিটেইলছ আছে পাৰ্চনেল ইনফৰমেশ্যন, গাঁও হওক বা আৰবান হওক য'তেই হওক আপোনালোকৰ টাউন চহৰ যি আছে আপোনালোকে এইখিনি গোটেইখিনি আপোনালোকে ভৰাব লাগিব। তাৰ লগতে আপোনালোকে আধাৰ নম্বৰটো ইয়াত দিব লাগে। তাৰপিছত চাওক কোৱালিফিকেশ্যন মিনিমাম ক্লাছ 5ৰ পৰা আপোনাৰ যিমান আছে আপোনাৰ সেইখিনি আপোনালোকে দিব পাৰে, আপোনাৰ যিমান হয় সেইটো আপোনালোকে ইয়াতে দি দিব। তাৰপিছত চাওক 4 নম্বৰত আছে আধাৰ ইনফৰমেশ্যন চাওক আপোনালোকৰ যিটো কাষ্ট হয় কাষ্টটো আপোনালোকে চিলেক্ট কৰিব লাগিব, কোনটো কমিউনিটিৰ হয় সেইটো আপোনালোকে ইয়াতে দিব লাগিব। তাৰপিছত আপোনাৰ যিটো ইনকাম আছে এনুৱেল ইনকামটো আপোনাৰ 3 লাখৰ তলত আপোনালোকে দিব লাগে, 3 লাখৰ তলত আপোনালোকে দিলেই হ'ল। তাৰপিছত 5 নম্বৰত আছে ডকুমেণ্ট আপলোড। এতিয়া চাওক ডকুমেণ্ট আপলোডত আপোনাৰ আধাৰ কাৰ্ডটো মাষ্ট বি দিব লাগিব, তাৰপিছত ভোটাৰ ID বা পান কাৰ্ড দিব লাগিব, তাৰ লগত আপোনালোকে ড্ৰাইভিং লাইচেন্সটো আপোনালোকে দিব লাগিব। দিয়াৰ পিছত আপোনালোকে ছাবমিট কৰিব। ছাবমিট কৰাৰ পিছত আপোনালোকে যিটো মোবাইল নাম্বাৰ যিটো দিব আপোনালোকে চাওক মোবাইল নাম্বাৰত এটা OTP আহিব। OTP অহাৰ পিছত আপোনালোকে OTP ভেৰিফাই কৰিব। ভেৰিফাই কৰাৰ পিছত যদি OTP ভেৰিফাই ছাকচেছফুলি হৈ যায় তেতিয়াহ'লে আপোনালোকৰ 6 ষ্টেপত আপোনালোকে এটা এপ্লিকেশ্যন ফৰ্ম আপোনালোকে যিটো এপ্লিকেশ্যন কৰিলে তাৰ ফৰ্মটো আপোনালোকে পাই যাব। এইটো আপোনালোকে প্ৰিণ্ট কৰি পেলাই আপোনালোকে ৰাখিব। তাৰপিছত আপোনালোকে যদি প্ৰয়োজন হয়, যদি আপোনালোক প্ৰিণ্ট কৰিব নোৱাৰে তেতিয়াহ'লে আপোনাৰ মোবাইল নাম্বাৰ বা আধাৰ নাম্বাৰ দি পেলাই আপোনালোকে ৰিপ্ৰিণ্ট আপোনালোকে কৰিব পাৰিব। এইখিনি হৈছে মেইন ষ্টেপ যে আপোনালোকে আবেদন কৰিবলৈ। ইয়াৰ পিছত আৰু এটা গাইডলাইন আছে যিসকলে আবেদন কৰিব নোৱাৰে, সেইখিনিৰ ভিতৰত হৈছে যদি আপুনি চৰকাৰী মানুহ হয়, কোনো চৰকাৰী চাকৰি কৰি আছে তেতিয়াহ'লে কিন্তু আপোনালোকে আবেদন কৰিব নোৱাৰিব। তাৰ লগতে যদি আপোনালোকে পঞ্চায়তৰ কিবা সদস্য হয়, মেম্বাৰ হয়, তথাপিও কিন্তু আপোনালোকে কৰিব নোৱাৰে। তাৰপিছত চাওক ইঞ্জিনিয়াৰ হওক, অন্যান্য যিসকল চৰকাৰী কামৰ লগত জড়িত হৈ আছে, চৰকাৰী মানুহ হয় তেওঁলোকে কিন্তু এই যিটো বিনামূলীয়া ই ৰিক্সা যিটো প্ৰদান কৰি আছে সেইটোত আবেদন কৰিব নোৱাৰে। তাৰপিছত হৈছে কি আপোনালোকৰ ঘৰত যদি ট্ৰেক্টৰ আছে তথাপি আপোনালোকে আবেদন কৰিব নোৱাৰে। আপোনালোকৰ মাটি যদি 15 বিঘাতকৈ বেছি আছে তথাপি কিন্তু আবেদন কৰিব নোৱাৰে। এইখিনি হৈছে যি
ফ্ৰী যিটো ই ৰিক্সা যি আছে ইয়াৰ নিয়ম আপোনালোকে এইখিনিৰ ভিতৰত যদি আপোনালোকৰ পৰিছে তেতিয়াহ'লে আপোনালোকে আবেদন কৰিব পাৰে তেতিয়াহ'লে নিশ্চয় আপোনালোকে সেই বিনামূলীয়া যিটো ই ৰিক্সা যিটো প্ৰদান কৰিব মাইনৰিটি বৰ্ডৰ পৰা আপোনালোকে সেইটো নিশ্চয় লাভ কৰিব গতিকে আপোনালোকে আবেদন কৰাৰ ক্ষেত্ৰত যদি আৰু কিবা প্ৰব্লেম পায় আপোনালোকে ভিডিঅ'ত কমেণ্ট কৰিব সেইখিনি মই আপোনাক ছল্ভ কৰি দিম